পৰা উলিয়াই দিব লাগিছিলে আৰু ওলমাই দিব লাগিছিলে এনেকুৱা পুলিচ অফিচাৰ আমি চিৰিয়াছলি কৈছো এনে পুলিচ অফিচাৰ ঘণ্টা ভয় নকৰোঁ ঘণ্টা বুলি ক'লো নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ বীৰ লাচিত সেনাৰ বিকাশ অসমে যি মন্তব্য আগবঢ়ালে সেই মন্তব্যক চেলুট দিছোঁ এইকাৰণে যে এজন পুলিচ অফিচাৰ OC ভাৰ্গৱ বৰবৰুৱাই যি অত্যাচাৰ কৰিছিল জ্ঞানদীপৰ ওপৰত সেই অত্যাচাৰক লৈ যিখিনি মন্তব্য আগবঢ়াইছে সেই মন্তব্যক চেলুট দিবলগীয়া আচলতে এনেকুৱা কিছুমান ভাল মানুহৰ কাৰণে নিদোষী কিছুমান ল'ৰাই হয়তো ন্যায় পাব এতিয়া ন্যায় পথত জ্ঞানদীপ গতিকে জ্ঞানদীপে ন্যায় পাব লাগিব কাৰণ তেওঁ কোনো দুখ নোহোৱাকৈ নো এণ্ট্ৰি পাৰ কৰাৰ কাৰণে এজন OCয়ে ইমান বেয়াকৈ মানে ডিঙিত ধৰি হেঁচি ধৰিছে গাড়ীৰ ভিতৰত তেনেকুৱাখিনি অধিকাৰ ক'ত পালে পিষ্টলটো কমৰত ভৰাই থৈছে বুলি তেওঁলোকে খাকী পোছাকযোৰ পিন্ধিছে বুলিয়েই নিদোষীক তেনেদৰে আক্ৰমণ কৰিবলৈ তেওঁলোককতো পাৰ্মিশ্যন দিয়া নাই সাধাৰণ জনতাৰ ৰক্ষাৰ কাৰণে তেওঁলোক আছে যদি সাধাৰণ জনতাৰ ওপৰত তেনেকৈ ভূত দানৱ পৰাধি যদি পৰিবলৈ হয় আৰক্ষী বিষয়া নিদোষী যুৱক যুৱতীৰ ওপৰত নিদোষী মানুহৰ ওপৰত তেনেহ'লে অসম আৰক্ষীৰ পৰা আমি কি সুৰক্ষা মানে আশা কৰিম নিশ্চয় একো আশা কৰিব নোৱাৰি আজিকালি এক বগলীয়ে মাছ খায় শ বগলীৰ নাম যায় এজন আৰক্ষীয়ে এটা বেয়া কাম কৰিলে গোটেই অসম আৰক্ষীখিনিৰ ওপৰতে মানুহে জাহা তাহা কথা ক'বলৈ চল পায় গতিকে এতিয়া যি পদক্ষেপ গ্ৰহণ কৰিছে GP সিং ডাঙৰীয়াদেৱে কিন্তু বহুত ভাল কৰিছে তেওঁলোক অশেষ ধন্যবাদ থাকিলে তেওঁলোক চেলুট থাকিলে কাৰণ এনেকুৱা কিছুমান অফিচাৰৰ কাৰণে পুলিচ অফিচাৰৰ কাৰণে বহুত ভাল অফিচাৰ মানে পুলিচ অফিচাৰ বদনামৰ ভাগি হ'বলগীয়া হয় এনেকুৱা কামখিনি কেলৈ কৰিব লাগিব তেওঁ ডেলিভাৰী দি ঘৰে ঘৰে বস্তু দি তেওঁ নিজৰ পকেট মানি উলিয়াইছে যিহেতু তেওঁ দেউতাক নাই মাকেও এগৰাকী পুলিচৰে চাকৰি কৰে তেনেহ'লে তেওঁ মাক কেনেকুৱা আৰু এইজন পুলিচ অফিচাৰ OC কেনেকুৱা ভাবকচোন পাৰ্থক্যবোৰ ভাবক মানে আৰু হিৰো দেখাবলৈ যায় হিৰো দাদাগিৰি চবৰে লগতে চব সময়তে নচলে গতিকে বিকাশ অসমে কি কৈছিলে সেই কথাখিনি আপোনালোকক অকণমান শুনাবলৈ বিচাৰিছোঁ শুনকচোন কিন্তু আপোনালোকৰ মন চুই যাব এইখিনি কথাই আপোনালোকক ক'ব বিচাৰিছোঁ ভাৰ্গৱ বৰবৰুৱা হ'ল সেইজন এজন অসম পুলিচ প্ৰশাসনৰ বিষয়া যিজনে স্বয়ম্ভু নিজক IPS আনন্দ মিশ্ৰ নিচিনাকৈ নিজক ভাবিবলৈ আৰম্ভ কৰিছিলে আৰে IPS এজন আনন্দ মিশ্ৰই ক'ৰবাত নহয় ক'ৰবাত জোখতকৈ বেছি কৰাৰ কাৰণে বিহাৰত গৈ টালি টোপোলা বান্ধি তেওঁ তাত থাকিবলগীয়া হ'ল বৰ্তমান সময়ত আনন্দ মিশ্ৰ কোনো নিজৰ ব্যক্তিগত পৰিচয় নাইকিয়া হৈ থাকিলে ভাৰ্গৱ বৰবৰুৱাক আমি ক'ব বিচাৰিছোঁ যে আপোনাৰ ইমান যদি মৰ হাস আছে ইমান মতাগিৰি আছে পিষ্টলটো কঁকালৰ পৰা থৈ আপুনি এসপ্তাহ দিন ছুটি লওক আৰু এসপ্তাহ দিন ছুটি লৈ সেই এসপ্তাহ দিনত আপুনি যিকোনো এজন অসমীয়া ল'ৰাৰ লগত আপুনি ফিজিকেলি শাৰীৰিকভাৱে লাগি দেখাওক আপোনাৰ কিমানখিনি সততা আছে কিমানখিনি সাহস আছে আমি দেখিবলৈ পাম কঁকালত পিষ্টলডাল বান্ধি পিনে পুলিচগিৰি কাক দেখাই থাকে ভাৰ্গৱ বৰবৰুৱাই মই যেতিয়া জেল খাইছিলোঁ তেতিয়া আমাক কোৰ্টলৈ আনিছিলে ইয়াৰ পৰা জেলৰ পৰা আমাৰ বীৰ লাচিত সেনা সৈনিকসকলৰ ওপৰত মতাগিৰি দেখাইছিলে মণ্টু বুলি কোৱা আমাৰ মণ্টু বুলি কোৱা এজন গুৱাহাটীৰ এজন সৈনিক সতীৰ্থ যেতিয়া আমাক হেৰিয়াত ভৰাই আনিছিলে কি কয় তেওঁলোকৰ পুলিচৰ গাড়ী যেতিয়া আমাক কোৰ্টলৈ হাজিৰ কৰিব আনিছিলে ইয়াৰ পৰা জেলৰ পৰা তেতিয়া এই লম্পট স্বয়ম্ভু সিংঘাম দেখাবলৈ যোৱা আপোনাৰ ভাৰ্গৱ বৰবৰুৱাই আমাৰ ল'ৰাৰ হাতৰ পৰা মোবাইল কাঢ়ি লৈ গৈছিলে কাঢ়ি লৈ আমাৰ ল'ৰাক বীৰ লাচিত সেনা অসমৰ ল'ৰা বুলি গম পায় তেওঁ থাপৰ বা কিবা একো ফিজিকেল হেৰেছ নকৰিলে এটা ৰুমৰ ভিতৰত সম্পূৰ্ণ ভৰাই ৰাখিছে গোটেই দিনটো ভৰাই ৰাখিছে ভাৰ্গৱ বৰবৰুৱা পানীটো বেছিকৈ ওপৰলৈ ছিটিয়ালে নিজৰ গাতে পৰে মূৰ্খ তোক মূৰ্খ বুলি কৈছো মই আৰে OC হৈ পিনে ইমান দাদাগিৰি কিহৰ কাৰণে ইয়াত IPS APS ইমান দাদাগিৰি নকৰে তহঁততকৈ কিমান ডাঙৰ পষ্টৰ মানুহৰ লগত আমি ইমান ভালদৰে ভোট দিয়াত ষ্টুপিড পুলিচ অফিচাৰে কোনো অসম পুলিচৰ মান সন্মান নাৰাখে আৰু তহঁতে অংকটো ক'ত মিলা আমি জানো নহয় তহঁতৰ ক'ত অংকটো থাকে ক'ত চিণ্ডিকেটটো থাকে দেখাবৰ কাৰণেতো সিংঘাম দেখা প্ৰমোচনৰ কাৰণে
আৰু অংকটো ক'ত লিখা থাকে ক'ত হিচাপটো থাকে সেইটো হিচাপ আমি ভালকে জানো তেতিয়া ইডিয়ট যে মূৰ্খ হয় ব্ৰেইনৰ যে বিকৃতি ঘটি আছিল যে যোৱাকালি প্ৰমাণ এটা কষ্ট কৰি খোৱা দুখীয়া ঘৰৰ ল'ৰা foodDelivery.com কাম কৰি আছিলে হা তেওঁ কিবা আহি বোলে কি কয় জামাটো চামাটো কিবা কিবি বোলে তেওঁ ডেলিভাৰী দি থাকে যেনে তেনে পঢ়া অৰ্থনীতি বিজ্ঞান বিভাগৰ ল'ৰাজন সিদিনা কটনৰ পৰা ওলাইছে আৰু সি নিজে কষ্ট কৰি খাইছে ই অকল কি দেখায় গুণ্ডা চাউথৰ গুণ্ডা দেখায় ডিঙিত ধৰি তাক চাইডত গাড়ীৰ ভিতৰত হেঁচি ধৰি ৰাখিছে আৰু কেমেৰা যে যিজন মানে কেমেৰা কৈছে তাক একদম থাউজেণ্ড টাইম আমি চেলুট দিছো ধন্যবাদ জ্ঞাপন কৰিছো এইটো ছাছপেণ্ড নহয় একেবাৰে চাকৰিৰ পৰা উলিয়াই দিব লাগিছিলে আৰু ওলমাই দিব লাগিছিলে পুলিচ অফিচাৰ আমি চিৰিয়াছলি কৈছো এনে পুলিচ অফিচাৰ ঘেণ্টা ভয় নকৰো ঘেণ্টা বুলি কলো গতিকে এই মণিপুৰত যেতিয়া যে হেৰি ফুটিছিলে গুলি ফুটিছিলে আমাৰ দেখোন কিছুমান একাংশ পুলিচ বিষয়া একদম নেগুত দাঙি ধৰিছিলে হা তোৰ যদি ইমান যদি মৰহাহ আছে তেতিয়া যা তই সীমান্তৱৰ্তী এৰিয়াবিলাকত এলেকাবিলাকত তাত গৈ পেলাই তই চাকৰি কৰ BSFত যা বন্দুক লৈ পেলাই তই বাংলাদেশী সন্ত্ৰাসবাদীৰ লগত যুদ্ধ কৰ বন্দুকটো ফুটাবৰ কাৰণে তাত জোৰ নাথাকে অসমীয়া নিৰি ক্ষীণ মীন তোতকে ফিজিকেলি কিমান সৰু সেইটো ক্ষীণ মীন ল'ৰা আৰু মূৰ্খ ভাৰ্গৱ বৰবৰুৱাক এইটো ভিডিঅ' দেখাই দিব বিকাশ অসম বিল আছে গুৱাহাটী জেনেৰেল চিফ ছেক্ৰেটাৰী কৈ আছো